খং উঠিছে ক্ৰিকেটাৰ মহম্মদ শামিৰ ক্ৰিকেটাৰক অপমান কৰাৰ বাবে IPL দলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে সৰব হৈ উঠিল মহম্মদ শামি KL ৰাহুলৰ পক্ষত থিয় দিলে মহম্মদ শামিয়ে ক্ৰিকেটাৰৰ সন্মান নাই নেকি বুলি গৰজি উঠিল শামি IPL চলি থকাৰ মাজতে ঘটিল অঘটন টিমৰ স্বত্বাধিকাৰীৰ ৰাজহুৱা ককৰ্থনাৰ সন্মুখীন হ'ল KL ৰাহুল লক্ষ্ণৌ সুপাৰ জায়েন্টৰ স্বত্বাধিকাৰী সঞ্জীৱ গৌৰেংকাই KL ৰাহুলক ৰাজহুৱাকৈ কৰিলে অপমান উল্লেখযোগ্য যে IPLৰ লক্ষ্ণৌ সুপাৰ জায়েন্টৰ ক্ৰিকেটাৰ KL ৰাহুল হেহতীয়াকৈ সানৰাইজাৰ্ছ হায়দৰাবাদৰ ওচৰত দলটোৱে পৰাজয় বৰণ কৰাৰ পিছত দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই KL ৰাহুলক মুকলিকৈ ককৰ্থনা কৰে গোৱেংকাৰ এই আচৰণৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে এই ঘটনাৰ প্ৰতিবাদ কৰিছে মহম্মদ শামিয়ে সতীৰ্থ KL ৰাহুলৰ অপমান সহ্য কৰিব পৰা নাই মহম্মদ শামিয়ে গোৱেংকাক উদ্দেশ্যি কয় এয়া এক লজ্জাজনক কাণ্ড আপুনি এগৰাকী সন্মানীয় ব্যক্তি আপোনাৰ যিদৰে সন্মান আছে একেদৰে ক্ৰিকেটাৰৰো সন্মান আছে এইবোৰ ঘটনা ৰাইজে চাই আছে আপোনাৰ আচৰণৰ পৰা মানুহে কি শিকিব KL ৰাহুলৰ লগত গোৱেংকাই কৰা আচৰণ সন্দৰ্ভত শামিৰ স্পষ্ট কথা টিমৰ হৈ খেলাৰ এইটো নহয় যে ক্ৰিকেটাৰক মালিকে গালিগালাজ কৰাৰ অধিকাৰ আছে শামিয়ে কয় যে সকলো টিমৰ মালিকে ক্ৰিকেটাৰৰ লগত ভাল ব্যৱহাৰ কৰাৰ বাবে সুনাম অৰ্জন কৰিছে গোৱেংকাই এই সকলৰ পৰা শিক্ষা লোৱা উচিত ৰাজহুৱাভাৱে KL ৰাহুলক এনে ব্যৱহাৰ কৰাটো উচিত হোৱা নাই ড্ৰেছিং ৰুম বা হোটেলত কিবা কোৱা হলে কোনো ধৰণৰ আপত্তি নাছিল সামাজিক স্থানত এনে আচৰণে ভুল বাৰ্তা প্ৰেৰণ কৰাৰ সম্ভাৱনা থাকে লক্ষণীয়ভাৱে বিভিন্ন মহলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে সমালোচনা কৰাৰ পাছতো সঞ্জীৱ গোৱেংকাই ঘটনাটোৰ বাবে কোনো আক্ষেপ প্ৰকাশ কৰা নাই ইয়াৰ বিপৰীতে LSGৰ ৰাহুলক অধিনায়ক পদৰ পৰা অপসাৰণ কৰিবলৈহে সাজু হৈছে সঞ্জীৱ গোৱেংকা এই ঘটনাক লৈ এতিয়া জাঙুৰ খাই উঠিছে KL ৰাহুলৰ অনুৰাগী তথা ক্ৰিকেটাৰ সমাজ নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন